Hello everyone. So আজি তোমালোকৰ মাজত এটা বহুত ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো স্পট ৰাউণ্ড অফ কাউন্সেলিংৰ ওপৰত। যেহেতু তোমালোকৰ বৰ্তমানলৈ সেকেন্ড ৰাউণ্ড অফ কাউন্সেলিং শেষ হৈছে আৰু থাৰ্ড ৰাউণ্ড অফ কাউন্সেলিং হ'বলৈ গৈ আছে আৰু তোমালোকৰ সেকেন্ড ৰাউণ্ডৰ ভেকেন্সি লিষ্ট কেইদিনমানৰ পিছত উলিব। তাতেতো গমেই পাবা কিমান ভেকেন্সি আছে আগৰ কাউন্সেলিংলৈ। সো জেনেৰেলি তোমালোকৰ স্পট ৰাউণ্ড অফ কাউন্সেলিং ফিফ্থ ৰাউণ্ডৰ পিছত হৈ যায় আৰু এই স্পট কাউন্সেলিংৰ দ্বাৰা যোনবোৰ ভেকেন্সি ৰৈ গৈছে কাউন্সেলিংবোৰত সো সেইবোৰ সিট ফিল আপ কৰিবলৈ তোমালোকৰ স্পট ৰাউণ্ড কাউন্সেলিং হয়। সো সেইটোৱে যোনসকল ষ্টুডেণ্টছে কোনো ৰাউণ্ডতো সিট নাপালে কিন্তু সেই ষ্টুডেণ্টজনে স্পট কাউন্সেলিঙত পোৱাৰ চান্স থাকে। আৰু এই জাৰ্নিটোত যিখিনি বেচ আছিলা আশা কৰিছোঁ মই তোমালোকক হেল্প কৰিব পাৰিছোঁ। কিছুমানে মোক কমেণ্টতো কৈছে আৰু কিছুমানে কোৱাও নাই। সো অলমষ্ট মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ হেল্প কৰিবলৈ। সো এই ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু ভিডিওটো ভাল লাগিলে লাইক কৰি দিব আৰু নতুনকৈ এই চেনেলত আহিছে যদি সাবস্ক্ৰাইব কৰি দিব। সো তোমালোকৰ মাজত এখন স্পট কাউন্সেলিঙৰ নোটিছ আনিছোঁ আগৰ বছৰৰ। এইবাৰৰ স্পট কাউন্সেলিঙৰ লিষ্ট বৰ্তমানলৈ ওলোৱা নাই আৰু উলিলে মই ডিটেইল ভিডিঅ' দি দিম। সেইকাৰণে এতিয়া এটা ৰাফ আইডিয়া লৈ লোৱা কেনেদৰে প্ৰচেছবোৰ হয় স্পট কাউন্সেলিঙৰ আৰু গাইডলাইন্সবোৰ চাই লোৱা। গাইডলাইন্সবোৰ প্ৰতি বছৰে সেমে থাকে। সো ইয়াত প্ৰথমে ৰিপৰ্টিং এণ্ড ৰেজিষ্ট্ৰেশ্যন ডেট এণ্ড টাইম থাকে। তোমালোকে নোটিছত দিয়া টাইমৰ ভিতৰত যাব লাগিব। সো ইয়াত এনে কোৱা যায় যে যোন আগত যায় সেইসকলে সিটটো আগতে পায়। সো এইটো মেইন এনেদৰে থাকে স্পট ৰাউণ্ড অফ কাউন্সেলিঙত। আৰু নোটিছখনত লিখিয়ে দিছে নোট বুলি নো কেণ্ডিডেট উইল বি এলাউড টু এটেণ্ড দ্য কাউন্সেলিং আফটাৰ দ্য ৰিপৰ্টিং টাইম। তাৰমানে তোমালোকৰ ৰিপৰ্টিং টাইমৰ পিছত তোমালোকে এটেণ্ড কৰিব নোৱাৰা। আৰু তাৰপিছত ৰেজিষ্ট্ৰেশ্যন এণ্ড কাউন্সেলিং ফি কেণ্ডিডেটছ উইল হেভ টু পে এ নন ৰিফাণ্ডেবল এমাউণ্ট as a registration and counseling fee at the time of registration. However, candidates who have already paid need not have to pay again. So যোনসকল ষ্টুডেণ্টছে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ফিজটো দিয়া নাছিলা তোমালোকে ইয়াতে স্পট কাউন্সেলিঙত বহিবলৈ ৰেজিষ্ট্ৰেশ্যন ফিজ এটা দিব লাগিব। আৰু যোনসকল ষ্টুডেণ্টছে চিডব্লিউ কাউন্সেলিঙত আগতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ফিজটো দিছিল সো সেইসকল ষ্টুডেণ্টে দিব নালাগে। আৰু second point দিছে candidates who have already taken admission or got rejected during the admission process will not be allowed to participate in the spot counseling. So যোনসকল ষ্টুডেণ্টছে কোনোবা এখন কলেজত এডমিশ্যন হৈছে সিহঁতে স্পট কাউন্সেলিঙত বহিব নোৱাৰে আৰু যোনসকল ষ্টুডেণ্টছৰ এডমিশ্যন প্ৰচেছত ৰিজেক্ট হৈ গৈছিল সো সেইসকল ষ্টুডেণ্টছেও স্পট কাউন্সেলিঙত বহিব নোৱাৰে। আৰু 3 নম্বৰ পইণ্টত ডকুমেণ্টছ ৰিকুৱাৰ্ড মানে ডকুমেণ্টছবোৰ কেনেদৰে তোমালোকে কি আনিব লাগিব যে ইয়াত আছে অৰিজিনেল এলং উইথ এ ছেট অফ চেল্ফ এটেচ ফটোকপিজ অফ দ্য ছেম এণ্ড 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। সো এইটো এইবাৰ সলনিও হ'ব পাৰে। সো এইবাৰৰ নোটিছখন আহিলে কৈ দিম। সো এনে ডকুমেণ্টছবোৰ এজ প্ৰুফৰ কাৰণে তোমালোকে SSLC নাইবা এডমিট কাৰ্ড হ'লে হয়। কোৱালিফাইং এক্সামিনেশ্যন মাৰ্কশ্বিট 10+2 অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন মাৰ্কশ্বিট PRC লাগিব। তাৰপিছত তোমালোকৰ CW 2024ৰ স্ক'ৰ কাৰ্ডখন লাগিব। তাৰপিছত এখন স্পট কাউন্সেলিং ফৰ্ম পাবা সেইখনো নিব লাগিব। তাৰপিছত ফৰ্ম পাৰ্ট এ বুলি এখন থাকিব সেইখনো নিব লাগিব। তাতে গমেই পাবা বাৰু নোটিছখন যেতিয়া আহে তেতিয়া গমেই পাবা কি নিব লাগিব। আৰু ফি পে'মেণ্ট ৰিচিপ্টখনো নিব লাগিব আৰু কাষ্ট চাৰ্টিফিকেট কেটেগৰী চাৰ্টিফিকেট এই সকলোবোৰো নিব লাগিব। তাৰপিছত মেইন চাবলগীয়া কথাটো হ'ল কোনকেইখন কলেজে পাৰ্টিচিপেট কৰিছে স্পট কাউন্সেলিঙত। জেনেৰেলি প্ৰত্যেক বছৰে এইকেইখন কলেজে পাৰ্টিচিপেট কৰে। সেইকেইখন হ'ল যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, বিনেশ্বৰ ব্ৰহ্মা ইঞ্জিনিয়াৰিং কলেজ, বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ, গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ আৰু ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। জিষ্ট, BBEC, GEC, DEC এইখন কলেজে পাৰ্টিচিপেট কৰে। সো এইকেইখন কলেজত যদি তোমালোকে কোনো ৰাউণ্ডতো চিট নোপোৱা তেনেহ'লে তোমালোকে এইকেইখন কলেজত ভিজিট কৰিব পাৰিবা। আৰু গোটেইখন কলেজৰে ৱেবছাইটত তোমালোকে ডেটবোৰ পায়ে যাবা, ৰিপৰ্টিং টাইম দি দিব সেইমতে তোমালোকে যাব লাগিব কলেজত। সো ৱেবছাইটতে গোটেইবোৰ নোটিছ পাই যাবা আৰু এটলিষ্ট তোমালোকে সেইখন কলেজত এটা ব্ৰাঞ্চ পাই যাবা। আৰু এই সকলোবোৰ কথা মানে ভেকেন্সিটোৰ ওপৰত মেটাৰ কৰে গোটেইবোৰ কথা। সো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু মই বেছি দীঘল নকৰোঁ। বাকী নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।